ষ্টুডেণ্ট, মই আজি দশম শ্ৰেণীৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ পাঠটো তোমালোকৰ আগত আলোচনা কৰিম। এই পাঠটো মই যিধৰণে আলোচনা কৰিম তোমালোকে ভালদৰে মনোযোগ দি শুনিবা, আৰু মই যি বুজাই দিম সেইখিনি যদি মনোযোগ দি শুনা তেতিয়াহ'লে তোমালোকে ইয়াৰে প্ৰশ্ন যি প্ৰশ্নই নাহক কিয় সকলো প্ৰশ্নৰে উত্তৰ কৰিব পাৰিবা। পোহৰ কি? পোহৰ কি বুলি ক'লে তোমালোকে উত্তৰ কি দিবা? বা আমি বস্তু এটা দেখা পাওঁ কেনেকৈ? পোহৰ এক প্ৰকাৰৰ শক্তি, আৰু আমি বস্তুবিলাক দেখা পাওঁ পোহৰৰ সহায়ত। পোহৰৰ সহায়ত কেনেকৈ দেখা পাওঁ আমি সেই বিষয়ে জানিবলৈ হ'লে আমি পোহৰৰ প্ৰতিফলনৰ পাঠটো আলোচনা কৰিব লাগিব। প্ৰতিফলন কাক বোলে? প্ৰতিফলন কাক বোলে আমি প্ৰথম জানি ল'ব লাগিব। এটা মাধ্যমৰ পৰা অহা পোহৰ ৰশ্মি আন এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱাকে কি বুলি কয়? প্ৰতিফলন বুলি কোৱা হয়। এতিয়া মই প্ৰতিফলন চিত্ৰৰ সহায়ত তোমালোকক দেখুৱাই দিছোঁ। তোমালোকে চিত্ৰৰ সহায়ত মই দেখুৱাই দিম তোমালোকৰ, আৰু এই সূত্ৰটো মুখস্থ নাৰাখিলেও হ'ব, তোমালোকে মনত ৰাখিব পাৰিবা। ধৰা মই কৈছোঁ যে এটা মাধ্যমৰ পৰা অহা পোহৰ ৰশ্মি আন এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱাকে প্ৰতিফলন বোলে। এতিয়া আমি এটা স্বচ্ছ মাধ্যম এটা ল'লোঁ, ধৰা এইটো কাঁচ মাধ্যম। এই কাঁচ মাধ্যমত আমি এটা কোনো উৎস, ধৰা সূৰ্যৰ পৰাই হওক বা য'ৰ পৰাই নহওক, কোনো উৎসৰ পৰা এটা যদি পোহৰ ৰশ্মি ইয়াত আহি পৰে, ইয়াত পৰাৰ লগে লগে ই কি হয়? ইয়াৰ পৰা ঘূৰি যায়। অৰ্থাৎ ইয়াত তিনিটা ঘটনা ঘটে। প্ৰথম ঘটনা হ'ল যেতিয়া পোহৰ ৰশ্মি আহি ইয়াত পৰিব এই স্বচ্ছ মাধ্যমত, ইয়াত এটা অংশ ই আগৰ মাধ্যমলৈ কি হৈ যাব? উভতি যাব। এটা অংশ ইয়াৰ মাজেৰে কি হৈ যাব? পাৰ হৈ গুচি যাব। আৰু এটা অংশ এই স্বচ্ছ মাধ্যমটোৱে কি কৰি ল'ব? শোষণ কৰি ল'ব। গতিকে আমাৰ কোনো উৎসৰ পৰা যেতিয়া স্বচ্ছ মাধ্যমত পোহৰ ৰশ্মি পৰিব, আহি এটা অংশ আগৰ মাধ্যমলৈ উভতি যাব, এটা অংশ পাৰ হৈ গুচি যাব, আৰু এটা অংশ এই মাধ্যমটোৱে শোষণ কৰি ল'ব। এতিয়া কথা হ'ল, এটা মাধ্যমৰ পৰা অহা পোহৰ ৰশ্মি আন এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱাকে কি বুলি কোৱা হয়? প্ৰতিফলন বুলি কোৱা হয়। আৰু পাৰ হৈ যোৱাটোক প্ৰতিসৰণ ক'ব। প্ৰতিসৰণৰ যেতিয়া পাঠ আলোচনা কৰিম তেতিয়া প্ৰতিসৰণৰ বিষয়ে ক'ম। এতিয়া মই প্ৰতিফলনৰ বিষয়ে আলোচনা কৰিছোঁ। গতিকে এই এইটো হ'ল সূৰ্য। সূৰ্যৰ পৰা পোহৰ ৰশ্মি আহিছে, কিন্তু কাৰ মাজেৰে আহিছে? বায়ুৰ মাজেৰে আহিছে। বায়ুৰ মাজেৰে আহি ক'ত পৰিছে? কাঁচ মাধ্যমত পৰিছে। গতিকে বায়ু এটা মাধ্যম আৰু কাঁচ এটা মাধ্যম। বায়ু মাধ্যমৰ পৰা পোহৰ ৰশ্মি আহি কাঁচত পৰিছে, কাঁচত পৰি আকৌ বায়ু মাধ্যমলৈ উভতি গৈছে। সেইকাৰণে কোৱা হয় এটা মাধ্যমৰ পৰা অহা পোহৰ ৰশ্মি আন এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱাকে কি বুলি কয়? পোহৰৰ প্ৰতিফলন। এতিয়া এই প্ৰতিফলনে দুটা নিয়ম মানি চলে। এতিয়া সেই নিয়ম দুটা কি মই কৈ দি আছোঁ তোমালোকক। ইয়াতে যিটো পোহৰ ৰশ্মি আহিছে, এই ৰশ্মিটোক কোৱা হয় আপতিত ৰশ্মি। ইয়াৰ নাম কোৱা হয় আপতিত ৰশ্মি। আৰু যিটো ঘূৰি গৈছে, ইয়াত পৰি যিটো ঘূৰি গৈছে এইটোক কোৱা হয় প্ৰতিফলিত ৰশ্মি। এইটো প্ৰতিফলিত ৰশ্মি। আৰু এই বিন্দুটোক কোৱা হয় আপতন বিন্দু। এই আপতন বিন্দুত টনা যিডাল লম্ব থাকিব, এইডালক অভিলম্ব বুলি কোৱা হয়। গতিকে এইটো আপতিত ৰশ্মি আৰু এইটো প্ৰতিফলিত ৰশ্মি, আৰু এইটো হ'ল আপতন বিন্দুত টনা এডাল অভিলম্ব। এতিয়া প্ৰতিফলনে দুটা নিয়ম মানি চলে বুলি কৈছোঁ। প্ৰথম নিয়মটো হ'ল আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একেখন সমতল ঠাইত, এইখন এখন সমতল ক্ষেত্ৰ বুলি ধৰি লওঁ যদি, একেখন সমতলতে আছে। দুই নম্বৰতে আমাৰ কি আছে? এই কোণটো যদি জুখি চাওঁ, এই কোণটো যদি আমি 45 ডিগ্ৰী পাওঁ, তেতিয়াহ'লে এই কোণটো জুখি চালে এইটোও কিমান ডিগ্ৰী পাম? 45 ডিগ্ৰী। তাৰ মানে আমি বুজি পালোঁ যে আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান। গতিকে প্ৰতিফলনে দুটা নিয়ম মানি চলে। প্ৰথম এটা নিয়ম হ'ল আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একেখন সমতলত থাকে। দুই নম্বৰতে আপতন কোণ আৰু প্ৰতিফলন কোণ সমান। এতিয়া কথা হ'ল কেতিয়াবা তোমালোকক আকৌ চিত্ৰৰ সহায়ত কি কৰিব দিব পাৰে? এই সূত্ৰ দুটা লিখিব দিব পাৰে। তেতিয়া চিত্ৰৰ সহায়ত লিখিব লাগিলে তোমালোকে এই চিত্ৰটো আঁকি ল'ব লাগিব। এনেকৈ আঁকি ল'ব লাগিব। ইয়াতে এই মাধ্যম চাধ্যম এইবিলাক দিয়া দৰকাৰ নাই। তোমালোকে কি কৰিলা? বায়ু মাধ্যম, কাঁচ মাধ্যম দিলা। দিয়াৰ পিছত এতিয়া ধৰ নামাকৰণ কৰিব লাগিব। ধৰ এ, অ', বি, এইটো এন দিলোঁ। এতিয়া তোমালোকে
প্ৰতিফলনৰ সূত্ৰ দুটা লিখোঁতে কেনেকৈ লিখিব লাগিব আপতিত ৰশ্মি AO প্ৰতিফলিত ৰশ্মি OB আৰু আপতন বিন্দু O টনা অভিলম্ব ON একেখনৰ সমতলতে আছে 1 নম্বৰ সূত্ৰ সেইটো 2 নম্বৰটো লিখিব লাগিব আপতন কোণ এংগল AON সমান প্ৰতিফলন কোণ এংগল কি হ'ব BON এনেকৈ প্ৰতিফলনৰ সূত্ৰ দুটা চিত্ৰৰ সহায়ত লিখিব লাগিব এইখিনি হ'ল প্ৰতিফলন নিয়ম এতিয়া আহিব আমাৰ গোলাকাৰ দাপোননো কি আমি স্বচ্ছ মাধ্যম কাক বোলে যি মাধ্যমৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে সেই মাধ্যমক কি বুলি কোৱা হয় স্বচ্ছ মাধ্যম বুলি কোৱা হয় এতিয়া আমি গোলাকাৰ দাপোন ধৰা এটা আমি গোলক এটা এই গোলকটোৰ পৰা কি কৰিব পাৰো দুটা অংশ কাটি উলিয়াব পাৰো এনেকৈ এটা অংশ কাটি দিলো এনেকৈ এটা অংশ কাটি দিলো কাটি দিওঁতে এটা এনেকুৱা অংশ পাম আৰু এটা এনেকুৱা অংশ পাম এতিয়া এই অংশটো যদি আমি এই পিঠি সাইডত পলেপ দিওঁ তেতিয়াহ'লে ইয়াৰ ভিতৰ সাইডে কি কৰিব প্ৰতিফলিত কৰিব গতিকে এই সাইডে প্ৰতিফলক পৃষ্ঠ হিচাপে ব্যৱহাৰ কৰা হয় ঠিক তেনেকৈ আকৌ ইয়াৰ যদি আমি ভিতৰ সাইডে পলেপ দিওঁ তেতিয়াহ'লে ই পিঠি সাইডে কি কৰিব পাৰে প্ৰতিফলিত কৰা প্ৰতিফলক পৃষ্ঠ হিচাপে ব্যৱহাৰ হয় এটা ভিতৰ ফালে যিটো পৃষ্ঠই প্ৰতিফলিত কৰিব এই দাপোনখনক কোৱা হ'ব অবতল দাপোন আৰু এইখনক কোৱা হয় উত্তল দাপোন গতিকে আমি গোলাকাৰ দাপোন প্ৰধানত কেই প্ৰকাৰ পালো দুই প্ৰকাৰ এখন পালো কি অবতল দাপোন আৰু এখন পালো কি দাপোন উত্তল দাপোন এটা গোলাকাৰ দাপোনে কেনেকৈ প্ৰতিফলিত কৰিব বা প্ৰতিবিম্ব গঠন কৰিব সেই বিষয়ে জানাৰ আগতে আমি গোলাকাৰ দাপোনৰ কেইটামান ধৰ্ম জানি ল'ব লাগিব যেনে এই দাপোনখন কাটি আনিছো আমি ক'ৰ পৰা এই গোলকটোৰ পৰা অৰ্থাৎ এই গোলকৰ এটা কি আছে কেন্দ্ৰ আছে গতিকে আমি কি কৰিম ধৰা ইয়াৰে এটা অংশ কাটি আনিলো এই অংশটো কাটি আনিলো ইয়াতে কি আছে পলপ কোনফালে আছে ইফালে দিয়া আছে তেতিয়াহ'লে ইয়াৰ এই গোলকটোৰ পৰা কাটি অনা যেটো অংশ গোলকটোৰ এটা কেন্দ্ৰ আছিল গতিকে এই দাপোনখনৰ এটা কি আছে কেন্দ্ৰ আছে এই কেন্দ্ৰটো দাপোনখনৰ কি বুলি কোৱা হয় ভাঁজ কেন্দ্ৰ বুলি কোৱা হয় এটা ভাঁজ কেন্দ্ৰ কাক বোলে বুলি ক'লে আমি কম কি দাপোনখন যিটো গোলকৰ অংশ সেই গোলকৰ কেন্দ্ৰতে দাপোনখনৰ ভাঁজ কেন্দ্ৰ বুলি কোৱা হয় ইয়াক চি আখৰে উচ্চাৰণ হয় আৰু দাপোনখনৰ যিটো মধ্যবিন্দু হ'ব সেইটোক মেৰু বুলি কোৱা হয় মেৰু পি আখৰে উচ্চাৰণ হয় আৰু ভাঁজ কেন্দ্ৰ আৰু মেৰুৰ মাজৰ এই দূৰত্বখিনিক কোৱা হয় ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয় এতিয়া ভাঁজ কেন্দ্ৰ আৰু মেৰু সংযোগী আমি ৰেখা এডাল এনেকৈ পাব পাৰো এনেকৈ এডাল ৰেখা পাব পাৰো এই ৰেখাডালক কোৱা হয় মুখ্য অক্ষ বুলি কোৱা হয় আমি এই ৰেখাডাল ইফালেও গুচি যাব পাৰে এইডালক কি বুলি কোৱা হয় মুখ্য অক্ষ এতিয়া আমি প্ৰথম পালো ভাঁজ কেন্দ্ৰ দাপোনখন যিটো গোলকৰ অংশ সেই গোলকৰ কেন্দ্ৰকে কি বুলি কয় ভাঁজ কেন্দ্ৰ দাপোনখনৰ মধ্যবিন্দুটোক কি বুলি কোৱা হয় মেৰু বুলি কোৱা হয় আৰু ভাঁজ কেন্দ্ৰ আৰু মেৰু সংযোগী ৰেখাডালক কি বুলি কোৱা হয় মুখ্য অক্ষ বুলি কয় আৰু ভাঁজ কেন্দ্ৰ আৰু মেৰুৰ মাজৰ দূৰত্ব এই দূৰত্বখিনিক কোৱা হয় ভাঁজ ব্যাসাৰ্ধ এতিয়া আহিল নেক্সট আমি কি কৰিম ধৰ মুখ্য অক্ষৰ সমান্তৰালভাৱে যদি ৰশ্মি পঠিয়াই দিওঁ এই প্ৰতিফলিত ৰশ্মি যিমানেই নপঠিয়াও কিয় ই প্ৰতিফলিত ৰশ্মি মুখ্য অক্ষৰ এটা নিৰ্দিষ্ট বিন্দুত কাটিব এই যিটো বিন্দুত কাটে সেই বিন্দুটোকে কি বুলি কোৱা হয় ফকাস বিন্দু বুলি কোৱা হয় বা মুখ্য ফকাস বুলি কোৱা হয় এই ফকাস বিন্দু আৰু মেৰুৰ মাজৰ এই দূৰত্বখিনিক ফকাস দূৰত্ব বুলি কোৱা হয় গতিকে ফকাস বিন্দুটো তোমালোকে ডিৰেকশ্যন দিব লাগিলে কেনেকৈ দিবা আমিতো এই অক্ষকেইডাল টানি পেলাই ফকাস বিন্দুত ডিৰেকশ্যন দিব নোৱাৰো সেয়ে তোমালোকে এটা কাম কৰিবা ইয়াৰ পৰা ইয়াৰ দূৰত্ব যিমান হয় অৰ্থাৎ ইয়াৰ পৰা ইয়াৰ যদি দূৰত্ব 4 সেন্টিমিটাৰ হয় তেতিয়াহ'লে ফকাস বিন্দুটো তোমালোকে কেই সেন্টিমিটাৰ দিবা 2 সেন্টিমিটাৰ দিবা এনেকৈ ফকাস বিন্দুটো কি কৰিব পাৰি উলিয়াই ল'ব পাৰি এতিয়া এই দাপোনখনত প্ৰতিবিম্ব কেনেকৈ গঠিত হয় সেই বিষয়ে জনাৰ আগতে প্ৰতিবিম্ব কাক বোলে আমি জানি ল'ব লাগিব এতিয়া আমি এইখিনি পালো দাপোনৰ বিষয়ে পালো এখন হ'ল অবতল দাপোন আৰু উত্তল দাপোনৰ ক্ষেত্ৰতো একেই নিচিনা হ'ব উত্তল দাপোনত আমাৰ পলেপটো ক'ত থাকিব ইফালে থাকিব আৰু ইয়াৰ ভাঁজ কেন্দ্ৰটো কোনফালে থাকিব ই সাইডে থাকিব আৰু ফকাসটো ই সাইডে থাকিব আৰু মেৰুটো ইয়াত থাকিব
এইটো হ'ব F, এইটো হ'ব C। এতিয়া মই ইয়াতে একেটা হেৰিতে মই চিনৰ নিয়মটো প্ৰথম কৈ গৈছোঁ। এতিয়া চিনৰ নিয়মটো আমি পিছত বাৰু কৈ দিম, এতিয়া চিনৰ নিয়মটো নকওঁ তোমালোকক। মই আগতে প্ৰতিবিম্বৰ বিষয়ে কৈ লওঁ, লোৱাৰ পিছত মই চিনৰ নিয়মটো কৈ দিম। চিনৰ নিয়মটো তোমালোকে অকণমান মনোযোগ দিলে মনত ৰৈ যাব, ইয়াত একো অসুবিধা নাথাকে। এতিয়া আমি প্ৰতিবিম্ব কাক বোলে? প্ৰতিবিম্ব কাক বোলে বুলি জানিব লাগিলে আমি কোনো উৎসৰ পৰা অহা পোহৰৰ প্ৰতিফলিত বা প্ৰতিসৰিত যি ৰশ্মি নহওক, প্ৰতিফলিত হ'ব পাৰে, প্ৰতিসৰিত হ'ব, প্ৰতিফলিত বা প্ৰতিসৰিত ৰশ্মি যদি কোনো বিন্দুত মিলিত হয়, অৰ্থাৎ সঁচা সঁচিকৈ মিলিত হয় বা কোনো বিন্দুত মিলিত হোৱা যেন লাগে, তেনেহ'লে সেই বিন্দুক উৎসৰ কি বুলি কোৱা হয়? প্ৰতিবিম্ব বুলি কোৱা হয়। অৰ্থাৎ প্ৰতিফলিত ৰশ্মি কোনো এটা বিন্দুত কি কৰিব লাগিব? মিলিত হ'ব লাগিব বা হোৱা যেন দেখা হ'ব লাগিব, তেতিয়াহ'লে তাক কি বুলি ক'ব? প্ৰতিবিম্ব বুলি ক'ব। এতিয়া প্ৰতিবিম্বৰ সূত্ৰটো কওঁতে মই দুটা শব্দ কৈছোঁ, এটা হ'ল মিলিত হয় বা এটা হোৱা যেন লাগে। তাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিবিম্ব দুই প্ৰকাৰৰ আছে। এবিধ হ'ল কি? সৎ প্ৰতিবিম্ব আৰু এবিধ হ'ল অসৎ প্ৰতিবিম্ব। সৎ প্ৰতিবিম্বক বাস্তৱ প্ৰতিবিম্ব বুলি কোৱা হয় আৰু অসৎ প্ৰতিবিম্বক আপাত প্ৰতিবিম্ব বুলি কোৱা হয়। এতিয়া যদি প্ৰতিফলিত ৰশ্মি সঁচা সঁচিকৈ মিলিত হয় বা কোনো বিন্দুত সঁচা সঁচিকৈ কটাকটি কৰে, তেনেহ'লে সেই যিটো প্ৰতিবিম্ব সৃষ্টি হ'ব, সেই প্ৰতিবিম্বটোক সৎ প্ৰতিবিম্ব বুলি কোৱা হয়। আৰু যদি কোনো বিন্দুত মিলিত হোৱা যেনহে লাগে কিন্তু প্ৰকৃততে মিলিত হোৱা নাই, তেনেহ'লে সেই প্ৰতিবিম্বটোক কি বুলি কোৱা হয়? অসৎ প্ৰতিবিম্ব। গতিকে প্ৰতিবিম্ব দুই প্ৰকাৰৰ পালোঁ, সৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব। এতিয়া দাপোন এখনত বা এই অৱতল দাপোনেই হওক বা উত্তল দাপোনেই হওক, দাপোন এখনত প্ৰতিবিম্ব সৃষ্টি হয় তাৰমানে অৱস্থান অনুযায়ী। কেতিয়াবা ডাঙৰ হ'ব পাৰে, কেতিয়াবা সৰু হ'ব পাৰে। আমি যিমানে ওচৰলৈ আহি থাকিম, প্ৰতিবিম্বটো সিমানে কি হৈ যাই থাকিব? ডাঙৰ হৈ গৈ থাকিব। আৰু যিমানে আঁতৰলৈ গৈ থাকিম, প্ৰতিবিম্বটো সিমানে সৰু হৈ গৈ থাকিব। এতিয়া বিভিন্ন অৱস্থানত প্ৰতিবিম্ব কেনেদৰে গঠিত হয়, মই সেই বিষয়ে দেখুৱাম। মই প্ৰথমতে অৱতল দাপোন তোমালোকক দেখুৱাই লৈছোঁ। অৱতল দাপোন এইখন, এইটো আমাৰ মুখ্য অক্ষ, ইয়াতে ধৰা C আছে, ইয়াতে F আছে আৰু এইটো P আছে। এতিয়া কথা হ'ল আমি ইয়াৰ অৱস্থানবিলাক জানিব লাগিব। আমি এতিয়া এইটো বস্তু লক্ষ্য কৰা, ভাঁজকেন্দ্ৰ, এই ভাঁজ ব্যাসাৰ্ধ আৰু ফকাচ দূৰত্ব, ফকাচ দূৰত্ব ভাঁজ ব্যাসাৰ্ধৰ আধা, অৰ্থাৎ ভাঁজ ব্যাসাৰ্ধ ফকাচ দূৰত্বৰ কি হয়? দুগুণ হয়। সেইখিনি আমি জানি ল'ব লাগে। তোমাক কেতিয়াবা এই পইণ্টটো ক'ব ফকাচ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত বুলি ক'ব বা ভাঁজ কেন্দ্ৰত বুলি ক'ব পাৰে। তোমালোকক যি প্ৰশ্ন সোধে ফকাচ দৈৰ্ঘ্যৰ দুগুণ দূৰত্ব বুলি ক'লেও ভাঁজ কেন্দ্ৰই হ'ব আৰু ভাঁজ কেন্দ্ৰ বুলি ক'লেও ভাঁজ কেন্দ্ৰই হ'ব। এতিয়া ভাঁজ কেন্দ্ৰৰ পৰা ইফালে আমি যিমানে যাই থাকিম সিমানে ইফালে অসীম বুলি কোৱা হয়। এতিয়া এইটো হ'ল ভাঁজ কেন্দ্ৰ আৰু ইফালে অসীম। ঠিক তেনেকৈ এইটো হ'ল ভাঁজ কেন্দ্ৰ আৰু ফকাচৰ মাজ। সৌ মাজ বুলি কোৱা নাই, মাজ বুলি কৈছে। মাজ বুলি ক'লে এইখিনিও মাজ হ'ব পাৰে, এইখিনিও মাজ হ'ব পাৰে, এইখিনিও যিকোনো স্থানে কি হ'ব? মাজ হ'ব পাৰে। ঠিক তেনে এইখিনিৰ পৰা এইখিনিলৈ এইটো ফকাচ আৰু মেৰুৰ মাজ বুলি কোৱা হয়। আমি এতিয়া লক্ষ্যবস্তু এটা যদি আমি অসীমত ৰাখোঁ, অসীমত ৰখা মুখ্য অক্ষৰ সমান্তৰালভাৱে ৰশ্মিটো কি হয়? ফকাচৰ মাজেৰে গুচি যাব। আৰু দ্বিতীয় ৰশ্মিটো যদি আমি কিছে ফকাচেৰে পঠিয়াই দিওঁ, সি মুখ্য অক্ষৰ সমান্তৰালভাৱে গুচি যাব। কিন্তু এতিয়া আমি মুখ্য অক্ষৰ সমান্তৰালভাৱে পঠিওৱা ৰশ্মি, যিমান ৰশ্মি নপঠিয়াওঁ কিয়, গোটেইবিলাক ৰশ্মি ক'ত থাকিব? এই ফকাচত থাকিব। তাৰমানে আমি বুজি পালোঁ, লক্ষ্যবস্তু যদি অসীমত থাকে, প্ৰতিবিম্ব ক'ত সৃষ্টি হয়? এই যিহেতু ইয়াতে প্ৰকৃততে কটাকটি কৰিছে, গতিকে এইটো সৎ প্ৰতিবিম্ব গঠিত হৈছে। আৰু ক'ত গঠিত হৈছে? ফকাচত। গতিকে আমি গম পালোঁ লক্ষ্যবস্তু অসীমত ৰাখিলে প্ৰতিবিম্ব ফকাচত সৃষ্টি হয়। ই সৎ হয় আৰু ওলোটা হ'ব। সৎ প্ৰতিবিম্ব সদায় ওলোটা হয় আৰু লক্ষ্যবস্তু আকাৰতকৈ ই কি হ'ব? অতি ক্ষুদ্ৰ হ'ব। যেনে সূৰ্যৰ পৰা ধৰা পোহৰ ৰশ্মি আহিছে, সূৰ্যটো বহু ডাঙৰ, কিন্তু ইয়াতে এটা বিন্দুসম প্ৰতিবিম্বহে সৃষ্টি হৈছে। গতিকে অসীম গুণে সৰু প্ৰতিবিম্বৰ সৃষ্টি হয়। গতিকে লক্ষ্যবস্তু অসীমত ৰাখিলে প্ৰতিবিম্ব ফকাচত সৃষ্টি হয়। ই সৎ হ'ব, ওলোটা হ'ব, লক্ষ্যবস্তু আকাৰতকৈ সৰু হ'ব। এইবাৰ আমি ক্ৰমান্বয়ে কি কৰিম? লক্ষ্যবস্তুটো আগুৱাই লৈ গৈ থাকিম। এইটো C, এইটো
F এইটো P এবাৰ যদি লক্ষ্যবস্তু আমি ভাস্কেন্দ্ৰ আৰু অসীমৰ মাজত ৰাখো অৰ্থাৎ মুখ্য অক্ষৰ সমান্তৰালভাৱে যোৱা ৰশ্মি কোন দিশত যাব ই ফকাছৰ মাজেৰে গুচি যাব আমাৰ ৰশ্মি তিনিটা কল্পনা কৰিব পাৰি এটা মুখ্য অক্ষৰ সমান্তৰালভাৱে এটা ফকাছৰ মাজেৰে আৰু এটা ভাস্কেন্দ্ৰৰ মাজেৰে আমি দ্বিতীয় ৰশ্মিটো যদি আমি ফকাছৰ মাজেৰে পঠিয়াই দিওঁ যি বাটেৰে গৈছে কি মুখ্য অক্ষৰ সমান্তৰালভাৱে গুচি আহিব আৰু তৃতীয় ৰশ্মিটো যদি আমি ভাস্কেন্দ্ৰৰে পঠিয়াওঁ তেতিয়াহ'লে যি বাটেৰে গৈছিল আকৌ সেই বাটেৰে কি হ'ব উভতি আহিব এই ৰশ্মিটো হ'ল আপতিত ৰশ্মি এইটো হ'ল প্ৰতিফলিত ৰশ্মি এই ৰশ্মিটো হ'ল আপতিত এইটো হ'ল প্ৰতিফলিত ৰশ্মি এই ৰশ্মিটো আপতিত এইটোৱে প্ৰতিফলিত ৰশ্মি তিনিটা ৰশ্মি ক'ত কাটিছে এইখিনি বিন্দুত কাটিছে যদি লক্ষ্যবস্তু এ হয় প্ৰতিবিম্ব কি হ'ব এ ডেছ আৰু লক্ষ্যবস্তু যদি এ বি হয় প্ৰতিবিম্ব কি হ'ব এ ডেছ বি ডেছ অৰ্থাৎ এইটো বি ডেছ এইটো এ ডেছ বি ডেছ এতিয়া দেখা লক্ষ্য কৰা লক্ষ্যবস্তুটো যদি আমি ভাস্কেন্দ্ৰ আৰু অসীমৰ মাজত ৰাখো প্ৰতিবিম্বকত সৃষ্টি হৈছে এই ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত হৈছে ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত ই প্ৰকৃততে মিলিত হৈছে সেইকাৰণে এইটো কি প্ৰতিবিম্ব সৎ প্ৰতিবিম্ব আৰু ই এনেকৈ মুখ্য অক্ষৰডালত থিয় হৈ আছে কিন্তু ই মুখ্য অক্ষৰডালত কি হৈছে এনেকৈ আছে অৰ্থাৎ ওলোটা হৈছে এতিয়া আমি ক'ব পাৰিম লক্ষ্যবস্তু ভাস্কেন্দ্ৰ আৰু অসীমৰ মাজত ৰাখিলে প্ৰতিবিম্ব ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত সৃষ্টি হ'ব ই সৎ হ'ব ওলোটা হ'ব আৰু লক্ষ্যবস্তু আকাৰতকৈ কি হ'ব সৰু হ'ব 2 নম্বৰতে আমি এতিয়া কি কৰিম ক্ৰমান্বয়ে আগুৱাই গৈ থাকিম এবাৰ আমি লক্ষ্যবস্তু ক'ত ৰাখিম ভাস্কেন্দ্ৰত ৰাখিম লক্ষ্যবস্তু ভাস্কেন্দ্ৰত ৰাখিলো মুখ্য অক্ষৰ সমান্তৰালভাৱে যোৱা ৰশ্মি কোন দিশত যাব ফকাছেৰে যাব দ্বিতীয় ৰশ্মিটো আমি ফকাছেৰে পঠিওৱা ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে গুচি যাব গতিকে মুখ্য অক্ষৰ কি মুখ্য অক্ষৰ অলপ দেখা হৈ গ'ল এইটো গতিকে মুখ্য অক্ষৰ সমান্তৰালভাৱে যোৱা ৰশ্মি কোন দিশত গ'ল ফকাছেৰে গ'ল আৰু ফকাছেৰে যোৱা ৰশ্মিটো কোন দিশত গ'ল মুখ্য অক্ষৰ সমান্তৰালভাৱে গ'ল দুইটা ৰশ্মি ক'ত লগ লাগিছে এইখিনি আৰু আমি তৃতীয় ৰশ্মিটো ইয়াত কল্পনা কৰিব নোৱাৰোঁ কাৰণ ভাস্কেন্দ্ৰ পঠিয়াব নোৱাৰোঁ ভাস্কেন্দ্ৰ পঠিয়ালে তাপনত নপৰেগৈ গতিকে ৰশ্মিটো ক'ত লগ লাগিছে এইখিনি জেগাত অৰ্থাৎ ক'ত লগ লাগিছে ভাস্কেন্দ্ৰত লক্ষ্যবস্তু যদি আমি ভাস্কেন্দ্ৰত ৰাখোঁ প্ৰতিবিম্ব ক'ত সৃষ্টি হ'ব ভাস্কেন্দ্ৰতে সৃষ্টি হ'ব ই সৎ হ'ব ওলোটা হ'ব আৰু ইয়াৰ আকাৰ যিমান ইয়াৰ আকাৰো কি হ'ব সিমান অৰ্থাৎ সৎ ওলোটা লক্ষ্যবস্তু আকাৰৰ সমান এতিয়া লক্ষ্যবস্তু ভাস্কেন্দ্ৰত ৰাখিলে প্ৰতিবিম্ব ক'ত সৃষ্টি হ'ব ভাস্কেন্দ্ৰত ই সৎ হ'ব ওলোটা হ'ব আৰু লক্ষ্যবস্তু আকাৰৰ সমান হ'ব এতিয়া তোমাক ইয়াত প্ৰশ্ন সুধিব পাৰে এই সৎ ওলোটা আৰু সমান আকাৰৰ লক্ষ্যবস্তু পাবলৈ প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তু ক'ত ৰাখিব লাগিব তেতিয়া তোমালোকৰ অপশ্যনাল যদি আহে তেতিয়াহ'লে ক'ত ৰাখিব লাগিব ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত নাইবা ভাস্কেন্দ্ৰত বুলি ক'ব লাগিব আকৌ তোমালোকক সুধিব পাৰে ধৰা কেনে প্ৰকাৰৰ দাপোন আৰু সন্মুখত থকা বস্তুৰ অৱস্থান ক'ত হ'লে প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তু আকাৰৰ সমান সৎ আৰু ওলোটা হ'ব তেতিয়া তোমালোকে কেনে প্ৰকাৰৰ দাপোনত ঠাইত কি লিখিম আমি অৱতল দাপোন আৰু লক্ষ্যবস্তু অৱস্থান ক'ত হ'লে ভাস্কেন্দ্ৰত হ'লে প্ৰতিবিম্ব সৎ ওলোটা আৰু লক্ষ্যবস্তু আকাৰৰ সমান হ'ব এনেকৈ আমি কি কৰিব পাৰোঁ বিভিন্ন প্ৰশ্ন সুধিব পাৰে এই মই চিত্ৰ আঁকা পদ্ধতিখিনি যদি তোমালোকৰ মনত থাকে তেতিয়াহ'লে যি প্ৰশ্নই নোসোধক কিয় প্ৰশ্নবিলাকৰ উত্তৰ কৰিব পাৰিবা নেক্সট আহিলে আমাৰ আকৌ কি এবাৰ আমি ক্ৰমান্বয়ে কি কৰি যাম বুলি কৈছোঁ আগুৱাই গৈ থাকিম বুলি কৈছোঁ এবাৰ আমি আগুৱাই গৈ ক'ত পাম এইটো চি আছিল এইটো এফ আছিল এইটো পি আছিল এবাৰ চি আৰু এফৰ মাজত অৰ্থাৎ ফকাছ আৰু ভাস্কেন্দ্ৰৰ মাজত যদি লক্ষ্যবস্তু ফকাছ আৰু ভাস্কেন্দ্ৰৰ মাজত ৰাখোঁ মুখ্য অক্ষৰ সমান্তৰালভাৱে যোৱা ৰশ্মি কোন দিশত যাব ফকাছেৰে যাব আৰু দ্বিতীয় ৰশ্মিটো যদি আমি ফকাছেৰে পঠিয়াওঁ তেতিয়াহ'লে মুখ্য অক্ষৰ সমান্তৰালভাৱে যাব গতিকে আমাৰ এই বস্তুটো ক'ত লগ লাগিব যে এইটো ভাস্কেন্দ্ৰ আৰু অসীমৰ মাজত লগ লাগিব গতিকে লক্ষ্যবস্তু যদি আমি ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত ৰাখোঁ প্ৰতিবিম্ব ভাস্কেন্দ্ৰ আৰু অসীমৰ মাজত সৃষ্টি হ'ব ই সৎ হ'ব ওলোটা হ'ব আৰু লক্ষ্যবস্তু আকাৰতকৈ ই কি হ'ব ডাঙৰ হ'ব গতিকে তোমাক এনেকৈ দিব পাৰে প্ৰশ্ন ধৰা সৎ আৰু বিপৰীত প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰহে দেখুওৱা তেতিয়াহ'লে তোমালোকে ৰশ্মি চিত্ৰটো এনেকৈ আঁকিব লাগিব ইয়াতে কাৰ চিন দিব লাগিব কোনফালে গৈছে এইটো কোনফালে গৈছে এইটো কাৰ চিন দিব লাগিব আৰু এ বি নামাকৰণ কৰিব লাগিব সেইবিলাক কৰি উঠি তোমালোকে চিত্ৰটো আঁকি দিলেই হৈ গ'ল গতিকে তোমালোকক যদি সোধে ধৰ কি বিপৰীত সৎ আৰু বিপৰীত প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ দেখুওৱা বুলি ক'লে তেনেহ'লে এই চিত্ৰটো তোমালোকে আঁকি দিলেই হৈ যাব
এবাৰ আমি কি কৰিম ক্ৰমান্বয়ে আগুৱাই গৈ থাকি এবাৰ ফকাছৰ ওচৰত যাম ফকাছৰ ওচৰত গ'লে কি হ'ব ক'ত প্ৰতিম্ব সৃষ্টি হয় আমি চাওঁ বাৰু তোমালোকৰ চিত্ৰকেইটা যদি ভালদৰে আঁকিব পাৰা তেতিয়াহ'লে তোমালোকৰ কি হ'ব এই অট'মেটিক উত্তৰটো পাই যাবা এবাৰ আমি ফকাছত বা ফকাছৰ নিচেই ওচৰত হ'ব আৰু ফকাছতে ৰাখিলোঁ মুখ্য অক্ষৰ সমান্তৰাল উভযৰ ৰশ্মি কোন দিশত যাব ফকাছেৰে গুচি যাব আৰু দ্বিতীয় ৰশ্মিটো আমি ফকাছেৰে পঠিয়াব নোৱাৰোঁ গতিকে দ্বিতীয় ৰশ্মিটো আমি কি কৰিম ভাঁজকেন্দ্ৰৰ পোন কৰি পঠিয়াম এই ভাঁজকেন্দ্ৰৰ পোন কৰি পঠিয়াম যি বাটেৰে গৈছে সেই বাটেৰে আকৌ কি হ'ব উভতি আহিব গতিকে এই ৰশ্মি দুটা এনেতে ক্ৰমান্বয়ে আগুৱাই গৈ থাকিব দেখাত সমান্তৰাল যেন লাগিছে যদিও ই এটা সময়ত কি হ'ব অসীমত লগ লাগিব গতিকে লক্ষ্যবস্তু আমি যদি ফকাছ বা ফকাছৰ নিচেই ওচৰত আকৌ প্ৰতিম্বকত সৃষ্টি হ'ব অসীমত ই সদ হ'ব আৰু ওলোটা হ'ব আৰু লক্ষ্যবস্তু আকাৰতকৈ কি হ'ব অসীম গুণে ডাঙৰ হ'ব হ'ল আমি এইকেইটা অৱস্থান পালোঁ তোমালোকক প্ৰশ্ন সুধিব পাৰে এই ধৰ কেনে প্ৰকাৰত আপোনাৰ সন্মুখত থকা বস্তু অৱস্থান ক'ত হ'লে সদ ওলোটা আৰু লক্ষ্যবস্তু আকাৰতকৈ অসীম গুণে ডাঙৰ প্ৰতিম্ব সৃষ্টি হ'ব তেতিয়াহ'লে তোমালোকে কি ক'ব লাগিব অৱতল দাপন আৰু লক্ষ্যবস্তু ফকাছত ৰাখিলে প্ৰতিম্ব সদ ওলোটা আৰু লক্ষ্যবস্তু আকাৰতকৈ অসীম গুণে ডাঙৰ হ'ব এনেকৈ দিব পাৰা বা আমি আকৌ সুধিব পাৰে তোমালোকক ধৰা এইবাৰ আমি ক'ত ৰাখিছোঁ চি এফ পি এইবাৰ আমি ফকাছ আৰু মেৰুৰ মাজত ৰাখিম লক্ষ্যবস্তু মুখ্য অক্ষৰ সমান্তৰাল উভযৰ ৰশ্মি ফকাছেৰে গ'ল দ্বিতীয় ৰশ্মিটো ফকাছেৰে পঠিয়াবই নোৱাৰোঁ গতিকে ভাঁজকেন্দ্ৰৰ পোন কৰি পঠিয়াই দিম ভাঁজকেন্দ্ৰৰ পোন কৰি পঠিয়ালে যি বাটেৰে গৈছিল সেই বাটেৰে উভতি আহিব এই ৰশ্মি দুটা লক্ষ্য কৰা ক্ৰমান্বয়ে কি হৈ যায় আছে বহল হৈ যায় আছে গতিকে ইহঁত কেতিয়াও কি নহয় লগ নালাগে কিন্তু আমি বিপৰীত ফালে বঢ়াই দিয়া বুলি কল্পনা কৰিলে কি হ'ব ই দাপোনৰ পিছফালে লগ লগা যেন লাগিব প্ৰকৃততে কিন্তু ই লগ লগা নাই তেতিয়াহ'লে এই প্ৰতিম্বটো কি প্ৰতিম্ব হ'ব অসৎ প্ৰতিম্ব আৰু এই বস্তুটো ইয়াতে থিয় হৈ আছে ইয়াতেও এইটো কি হৈ আছে থিয় হৈ আছে গতিকে ই থিয় প্ৰতিবিম্ব হ'ব অসৎ হ'ব আৰু থিয় হ'ব আৰু লক্ষ্যবস্তু আকাৰতকৈ তোমালোকে দেখিছা যে এইটো কি হৈছে ডাঙৰ হৈছে গতিকে লক্ষ্যবস্তু ফকাছ আৰু মেৰুৰ মাজত ৰাখিলে প্ৰতিবিম্ব কি হ'ব অসৎ হ'ব থিয় হ'ব আৰু লক্ষ্যবস্তু আকাৰতকৈ ডাঙৰ হ'ব ঠিক তেনেকৈ উত্তল দাপনৰ ক্ষেত্ৰত মই দেখুৱাই দিছোঁ উত্তল দাপনত আমি এফ আৰু চি ইফালে থাকিব পি থাকিল ইয়াতে আমি লক্ষ্যবস্তু ইয়াত ৰাখিম আমি যিকোনো অৱস্থানতে নাৰাখোঁ কিয় লক্ষ্যবস্তু ধৰা আমি যিকোনো অৱস্থানতে নাৰাখোঁ মুখ্য অক্ষৰ সমান্তৰাল উভযৰ ৰশ্মি ই ঘূৰি যাব এনেকুৱা দিশত ঘূৰি যাব ই তাৰমানে এই দিশত ঘূৰি যাব ইয়াক বিপৰীত ফালে বঢ়াই দিলে ক'ৰ পৰা অহা যেন লাগিব ফকাছৰ পৰা অহা যেন লাগিব আৰু দ্বিতীয় ৰশ্মিটো আমি ভাঁজকেন্দ্ৰৰ যদি পোন কৰি পঠিয়াই দিওঁ ভাঁজকেন্দ্ৰৰ পোন কৰি পঠিওৱা ৰশ্মিটো যি বাটেৰে গৈছিল সেই বাটেৰে কি হ'ব আকৌ ঘূৰি আহিব গতিকে ই এইফালে গৈছিল আকৌ সেইফালে ঘূৰি আহিব ইয়াক যদি বিপৰীত ফালে বঢ়াই দিয়ে বুলি কল্পনা কৰোঁ ক'ৰ পৰা অহা যেন লাগিব ভাঁজকেন্দ্ৰৰ পৰা অহা যেন লাগিব গতিকে দুয়োটা ৰশ্মি এইখিনিত কাটা কাটি কৰা যেন লাগিছে প্ৰকৃততে কাটা নাই তেতিয়াহ'লে এই বস্তুটোৱে হ'ব কি ইয়াৰ প্ৰতিবিম্ব হ'ব গতিকে লক্ষ্যবস্তু উত্তল দাপনত যিকোনো অৱস্থানতে নাৰাখক কিয় প্ৰতিবিম্ব দাপনৰ পিছফালে সৃষ্টি হ'ব ই অসৎ হ'ব থিয় হ'ব আৰু লক্ষ্যবস্তু আকাৰতকৈ কি হ'ব সৰু হ'ব এতিয়া ইয়াতেও অসৎ প্ৰতিবিম্ব সৃষ্টি হৈছে ইয়াতেও অসৎ প্ৰতিবিম্ব সৃষ্টি হৈছে এতিয়া তোমালোকক যদি সোধে অৱতল দাপনত গঠিত অসৎ প্ৰতিবিম্ব আৰু উত্তল দাপনত গঠিত অসৎ প্ৰতিবিম্বৰ পাৰ্থক্য কি পাৰ্থক্য তোমালোকে এতিয়া অৱতল দাপনতো দাপনৰ পিছফালে সৃষ্টি হৈছে উত্তল দাপনতো দাপনৰ পিছফালে সৃষ্টি হৈছে এইটো সাদৃশ্য থাকে অৱতল দাপনতো থিয় প্ৰতিবিম্ব সৃষ্টি হৈছে উত্তল দাপনতো থিয় প্ৰতিবিম্ব সৃষ্টি হৈছে কিন্তু পাৰ্থক্যটো ক'ত হ'ব লক্ষ্য কৰা তোমালোকে ইয়াত কি হৈছে অসৎ প্ৰতিবিম্বটো ডাঙৰ লক্ষ্যবস্তুতকৈ ডাঙৰ হৈছে কিন্তু ইয়াত অসৎ প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ কি হৈছে সৰু হৈছে এইটোৱে পাৰ্থক্য তাৰমানে অৱতল দাপনত গঠিত অসৎ প্ৰতিবিম্ব আৰু উত্তল দাপনত গঠিত অসৎ প্ৰতিবিম্ব পাৰ্থক্য হ'ল অৱতল দাপনত গঠিত অসৎ প্ৰতিবিম্ব লক্ষ্যবস্তু আকাৰতকৈ ডাঙৰ আৰু উত্তল দাপনত গঠিত অসৎ প্ৰতিবিম্ব লক্ষ্যবস্তু আকাৰতকৈ সৰু এতিয়া মই এইখিনি চিহ্নলৈ শিকালোঁ তোমালোকক তাৰপিছত মই তোমালোকক এতিয়া চিনৰ নিয়মখিনিও মই অলপমান কৈ দিছোঁ কৈ দি পেলাই নেক্সট ডে তোমালোকক অংক ইয়াত কেনেকৈ তাৰমানে অংক কৰিব লাগে সেই বিষয়ে শিকাম এতিয়া চিনৰ নিয়মটো কি আমি এতিয়া এখন ধৰা অৱতল দাপনত আমি কি কৰিম ধৰ এইটো চি আৰু এইটো এফ আৰু এইটো পি আৰু উত্তল দাপনখনত লক্ষ্য কৰা এইটো পি এইটো এফ
আৰু এইটো চি আমি সংখ্যা ৰেখা যে পাইছোঁ সংখ্যা ৰেখাবিলাকত আমি 0ৰ পৰা ইফালে গ'লে কি হয় ঋণাত্মক আৰু সিফালে গ'লে কি হয় ধনাত্মক হয় আমি সেইটো পাইছোঁ এই সংখ্যা ৰেখাৰ নিচিনাকৈ ইয়াতে কল্পনা কৰিব লাগিব এইটো যদি সংখ্যা ৰেখাৰ 0 বুলি ধৰি লোৱা হয় 0ৰ পৰা বাওঁফালে থাকিলে ঋণাত্মক হয় আৰু সোঁফালে থাকিলে কি হয় ধনাত্মক হয় গতিকে ইয়াত Fটো বাওঁফালে আছে গতিকে এইটো ঋণাত্মক ফকাছটো ঋণাত্মক Cটো বাওঁফালে আছে ভাঁজকেন্দ্ৰটো কি হৈছে ভাঁজব্যাসাৰ্ধ ঋণাত্মক কিন্তু ইয়াতে কি আছে ফকাছটো সোঁ চাইডে আছে গতিকে ফকাছটো ধনাত্মক আৰু ভাঁজব্যাসাৰ্ধটো ধনাত্মক তেতিয়াহ'লে আমি জানিলোঁ অৱতল দাপোণত ভাঁজব্যাসাৰ্ধই হওক বা ফকাছে হয় ঋণাত্মক ঠিক তেনে উত্তল দাপোণত ফকাছ আৰু ভাঁজব্যাসাৰ্ধ ধনাত্মক এতিয়া কথা হ'ল আমি লক্ষ্যবস্তু কোনফালে ৰাখোঁ সদায় লক্ষ্যবস্তু বাওঁ চাইডে ৰাখোঁ গতিকে ইটো চাইডে ৰাখোঁ তেতিয়াহ'লে লক্ষ্যবস্তু সদায় কি হ'ব ঋণাত্মক হ'ব ই কেতিয়াও ধনাত্মক হ'ব নোৱাৰে এতিয়া প্ৰতিবিম্ব যদি সৎ প্ৰতিবিম্ব হয় সৎ প্ৰতিবিম্ব বুলি দাপোণৰ ইটো চাইডে সৃষ্টি হৈছিল গতিকে সৎ প্ৰতিবিম্ব যিহেতু ভিৰে প্ৰতিবিম্বক সৃষ্টি কৰা হয় লক্ষ্যবস্তু ইউৰে সূচোৱা হয় প্ৰতিবিম্বক ভিৰে সূচোৱা হয় ফকাছ দূৰত্ব এফেৰে সূচোৱা হয় ভাঁজব্যাসাৰ্ধ আৰেৰে সূচোৱা হয় গতিকে অৱতল দাপোণত এইটো মাইনাছ কিন্তু উত্তল দাপোণত এই দুয়োটা কি আছে প্লাছ আছে ঠিক তেনে লক্ষ্যবস্তু অৱতলেই হওক বা উত্তলেই হওক সকলোতে কি হ'ব ঋণাত্মক হ'ব প্ৰতিবিম্ববিলাক যদি সৎ হয় সৎ প্ৰতিবিম্ব সদায় বাওঁ চাইডে সৃষ্টি হয় গতিকে সৎ প্ৰতিবিম্ব সদায় ঋণাত্মক হ'ব কিন্তু অসৎ প্ৰতিবিম্ব ইয়াতে উৎপন্ন হওঁতে পিছফালে সৃষ্টি হৈছে ইয়াতে উৎপন্ন হৈছে ইটো চাইডে সৃষ্টি হৈছে গতিকে অসৎ প্ৰতিবিম্ব সদায় কি হ'ব ঋণাত্মক হ'ব গতিকে আমি এই বস্তুখিনি সদায় কি কৰিবলৈ সৎ হ'লে ঋণাত্মক আৰু অসৎ হ'লে কি হ'ব ধনাত্মক হ'ব সেইখিনি বস্তু তোমালোকে কি কৰিবা চিনৰ নিয়ম মনত ৰাখিব লাগিব এই চিনৰ নিয়মখিনি যদি মনত ৰাখিব পৰা তেতিয়াহ'লে তোমালোকে অংককেইটা কৰাত কোনো অসুবিধা নহয় গতিকে মই তোমালোকক এইখিনিলৈ এতিয়া শিকালোঁ তোমালোকে যদি এইখিনিত কিবা বুজি নোপোৱা থাকা তেতিয়াহ'লে মোক কি কৰিবা কমেণ্টত তোমালোকে লিখি দিবা আৰু তোমালোকক যিবিলাক শিকাই আছোঁ ধৰ ইয়াৰ আগতে মই ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ শিকাইছোঁ সেই পাঠটো তোমালোকে ধৰা ভালদৰে চোৱা চাই উঠি যদি কিবা প্ৰশ্ন তাতে বুজি পোৱা নাই বা কিবা বুজি পোৱা নাই তেতিয়াহ'লে তোমালোকে কমেণ্টত মোক জনাই দিবা মই যি বুজি পোৱা নাই সেয়া প্ৰশ্ন আকৌ তোমালোকক মই কৰি উঠি দিম আৰু ইয়াতে মই এইখিনি বুজালোঁ এইখিনি যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে তোমালোকে মোক আকৌ সুধিবা কমেণ্টত তোমালোকক সুধিলেই হ'ল মই তোমালোকক উত্তৰটো দিবলৈ চেষ্টা কৰিম আৰু যদি কিবা ধৰ প্ৰশ্নও জানিবলগীয়া থাকে অকল এই পাঠৰেই নহয় বেলেগ পাঠৰো যদি তোমালোকে প্ৰশ্ন জানিব লাগে তেতিয়াহ'লে কমেণ্টত মোক প্ৰশ্নকেইটা লিখি দিবা মই তোমালোকক উত্তৰ দিম অকল ছায়েন্সৰ বুলিয়েই নহয় মই মেথছৰে ক্লাছ কৰি থাকোঁ কিন্তু এতিয়া কেইজনমানৰ অনুৰোধত মই কি কৰিছোঁ ছায়েন্সৰ ক্লাছ অলপ কৰিবলৈ ওলাইছোঁ গতিকে তোমালোকৰ যদি কাৰোবাৰ কিবা ধৰ সুধিবলগীয়া প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্টত জনাবা আৰু যদি কোনোবা চেনেলটোত নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা বুলি আশা থাকিল গতিকে এইখিনি কৈয়ে মই ক্লাছটো কি কৰিছোঁ সামৰণি মাৰিছোঁ ধন্যবাদ